সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 3 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 20 তাৰিখ। আজি সোমবাৰ, কৃষ্ণপক্ষ, দ্বাদশী তিথি আৰু অশ্বিনী নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:30:52 আৰু সূৰ্যাস্ত হ'ব 6:12:38। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 6:13 পৰা পুৱা 7:56। আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 9:20 পৰা দুপৰীয়া 12 বজালৈ। আজি জন্ম হ'লে জাতক জাতিকাৰ মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱগণ হ'ব, আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া দুখিলা যোগ হ'ব। আজি যাত্ৰাৰ বাবে শুভ দিন নহয় যদিও বিবাহ আদি বিভিন্ন শুভ কৰ্মৰ বাবে এটা অতি উন্নত দিন। খাদ্যত আজি পুৰৈ শাক নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ'ব। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশত আপোনাৰ কৰ্মত আজি কোনো সহকৰ্মীৰ অবাঞ্ছিত পৰামৰ্শই আপোনাক অতিষ্ঠ কৰি তুলিব পাৰে, কিন্তু পৰিৱেশত আপোনাৰ সফলতা থাকিব। অৱশ্যে মানসিক পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে সকলো দিশতে ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনাৰ উৎসাহ বাঢ়িব আৰু সেইদৰে মানসিক শক্তিও বৃদ্ধি পাব। নিবনুৱাই আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব, যদিও ইয়াৰ বাবে আপুনি দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি সন্তুষ্ট হ'ব নোৱাৰিব। আপোনাৰ মতামতসমূহতো প্ৰিয়জনৰ সমৰ্থন নাথাকিব। অৱশ্যে পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যৰ বাবে আপুনি আজি খৰচ বঢ়াব লগা হ'ব পাৰে। সামান্য চিন্তা থাকিলেও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপোনাৰ নিজৰ আৰ্থিক পৰিৱেশ নিম্নগামী নহ'বলৈ সাৱধানতা লওক। ব্যৱসায়ত থকা ক্ৰমোন্নতিয়ে আপোনাক উৎসাহত ৰাখিব। আনহাতে আজি ভোগবিলাস বিনোদনত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব, আৰু সোণালী ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ সামান্য অমনোযোগিতাৰ ফলত কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্মত হোৱা বিসংগতিয়ে যাতে আপোনাৰ আৰ্থিক ক্ষতি নবঢ়ায় তাৰ বাবে আপুনি লক্ষ্য ৰখা আৱশ্যক। কোনো সহকৰ্মীক আপুনি আজি প্ৰয়োজনীয় সহযোগিতা আগবঢ়াই আপোনালোকৰ পুৰণা বন্ধুত্বৰ সম্পৰ্কক পুনৰ জীৱিত কৰিব পাৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাই শিক্ষাৰ্থীৰ আত্মবিশ্বাস আজি উচ্চ পৰ্যায়ত ৰাখিব। আপুনি বন্ধুৰ সংগত সৰহখিনি সময় নষ্ট কৰিও আজি সন্তুষ্টি লাভ কৰিব পাৰিব। নিবনুৱাই বন্ধুৰ সংগত নতুন আৰ্থিক সংযোগ আজি লাভ কৰিব, য'ত আপোনাৰ প্ৰতিষ্ঠাৰ আশা থাকিব। অধিক ব্যস্ততাৰ বাবে আজি প্ৰেমৰ দিশত আপুনি আপোনাৰ প্ৰিয়জনক বিশেষ সময় দিব নোৱাৰিব। কোনো কাৰণত আজি আপুনি আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লগা হ'ব পাৰে। মতৰ পাৰ্থক্যই গৃহ সুখ যাতে নকমায় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। আজি অকস্মাত স্বাস্থ্যজনিত কাৰণত গৃহ সুখ নকমিবলৈও আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত উপাৰ্জন বৃদ্ধিত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু অধিক শাৰীৰিক পৰিশ্ৰমেৰে আপুনি আজি দিনটো অতিক্ৰম কৰিব লাগিব। আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি
আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। আজি জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপন কৰিও আপুনি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। দিনটো আপোনাৰ পক্ষত থাকিব। আজি বন্ধুৰ সংগত কৰা শিক্ষামূলক ভ্ৰমণে শিক্ষাৰ্থীৰ জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰিব। কোনো প্ৰতিযোগিতামূলক নতুন সংযোগেও আজি আপোনাক সুনাম বৃদ্ধিৰ আশা প্ৰদান কৰিব। আপুনি এটা ভাল দিন পাব। নিবনুৱাই কোনো বিশেষ সম্পদ ক্ৰয় কৰি আজি আপোনাৰ পুৰণা আশা পূৰণ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপুনি আজি কোনো বন্ধুৰ সহযোগিতা লাভ কৰিব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনে আপোনাক এটা অতি উৎসাহপূৰ্ণ দিন উপহাৰ দিব। আন কাৰোবাৰ বিবাহৰ জৰিয়তে সম্পৰ্কই আজি স্থায়িত্ব লাভ কৰিব। গৃহত বিভিন্ন সমস্যা সমাধানত আপোনাৰ আজি খৰচ বাঢ়িব। আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আপোনজনৰ সহযোগত আজি উপকৃত হ'ব। যুগ্ম ব্যৱসায়ীয়ে যিকোনো কাৰণতে সহযোগী ব্যৱসায়ীৰ লগত বাদ বিবাদ নহ'বলৈ আজি যত্ন লোৱা অতি আৱশ্যক। আনহাতে আজি উপাৰ্জনত আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আপোনাৰ কৰ্তব্যনিষ্ঠা আৰু কৰ্মদক্ষতাৰ বাবে আজি আপুনি বৰিষ্ঠ বিষয়াৰ পৰা প্ৰশংসিত হ'ব। উচ্চ স্থান আৰু ক্ষমতা লাভ সম্পৰ্কীয় কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া আশাও আজিয়েই পূৰণ হ'ব। শিক্ষাৰ্থীৰ আজি এফালে কোনো সংবাদত উচ্চ শিক্ষাৰ আশা পূৰণ হ'ব, কিন্তু আনফালে আৰ্থিক সমস্যা আজি আপোনাৰ চিন্তাৰ প্ৰধান কাৰণ হ'ব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত সৌভাগ্য লাভৰ কোনো বিশেষ সংযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতি সাৱধানতা লওক। কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি বন্ধুৰ দ্বাৰা আজি সন্মানিত হ'ব। আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিক কোনো প্ৰকাৰে সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে আৰু ইয়াত সহযোগ কৰি আপুনি আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কটো বিশেষ উচ্চতা প্ৰদান কৰিব পাৰিব। গৃহত পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। কোনো বিশিষ্ট অতিথিৰ আগমনত গৃহ সুখো বাঢ়িব। খৰচ বাঢ়িলেও আজি আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়ত উন্নতি অব্যাহত থকাৰ পাছতো কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি আপোনাৰ ব্যৱসায় আধাতে এৰিব লগা হ'ব পাৰে। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত থকা বিভিন্ন প্ৰকাৰৰ সমস্যাই আজি আপোনাক চিন্তাত ৰাখিব। কোনো কৰ্মৰ অসম্পূৰ্ণতাত আৰ্থিক ক্ষতি যাতে নহয় তাৰ প্ৰতিও আপোনাক আজি অধিক যত্নৰ আৱশ্যক হ'ব। শিক্ষাৰ্থীৰ কোনো সংবাদ লাভৰ বাবে আজি উদ্বিগ্নতা বাঢ়িব পাৰে আৰু কোনো দিশত হোৱা সামান্য বিফলতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব, যদিও শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজি নেতৃত্বৰ দায়িত্ব ল'ব লাগিব আৰু সকলো দিশতে সফলতা অৰ্জন কৰি আপুনি নিজৰ আত্মবিশ্বাস বঢ়াব পাৰিব। প্ৰিয়জনৰ আচৰণে আপোনাক সামান্য অসন্তুষ্ট কৰিব পাৰে। তাৰোপৰি মতৰ পাৰ্থক্যৰ ফলত যাতে আজিৰ পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব আৰু আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আপোনজনৰ পৰা সহযোগিতা লাভ কৰি উপকৃত হ'ব। আনহাতে কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আজি আপোনাক অহেতুক চিন্তাত ৰাখিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আনহাতে আজি আপুনি চোৰ আৰু প্ৰবঞ্চক ব্যক্তিৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি সোণালী ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ সামান্য ভুলৰ বাবে যাতে কোনো বিশেষ সমস্যাৰ উদ্ভৱ নহয় তাৰ প্ৰতি সাৱধানতা লওক। এনে সমস্যাই আপোনাক আৰ্থিক ক্ষতিৰ প্ৰতিও আশংকা বঢ়াই তুলিব পাৰে।
নিবনুৱাই আজি যান বাহনত ভ্ৰমণৰ সময়ত কোনো প্ৰকাৰ আঘাত নাপাবলৈ সাৱধানতা লোৱাৰ লগতে আজি আপুনি পানীৰ পৰাও সাৱধানতা ল'ব লাগিব। মটৰ পাৰ্থক্যৰ ফলত যাতে আপোনাৰ কোনো শুভাকাংক্ষী বন্ধু হ্ৰাস নাপায় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কোনো উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি নিজকে নতুন জ্ঞান আৰু নতুন অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। কিন্তু আপোনাৰ কোনো মন্তব্যত যাতে আপোনাৰ ঘনিষ্ঠ বন্ধু অসন্তুষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনৰ লগতে সহযোগিতাও থাকিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বাঢ়িব আৰু সম্পৰ্কতো উচ্চতা বাঢ়িব। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ অধিক ধন খৰচ নহয় তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক। পৰিৱেশত অৰ্থ সমস্যা থাকিলেও গৃহসুখো অক্ষত থাকিব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ পৰা পোৱা সফলতাই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। কিন্তু আজি কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। আপোনাৰ আজি সোণালী ৰং আৰু ৮ সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু ৭ সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আজি আপোনাক অধিক যত্নৰ আৱশ্যক। কৰ্মক্ষেত্ৰত অধিক কৰ্মৰ দায়িত্ব পালনত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বঢ়াৰ লগতে মানসিক পৰিশ্ৰমো বাঢ়িব। কিন্তু দিনৰ শেষলৈ সফলতাত আপোনাৰ সন্তুষ্টিও থাকিব। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আনহাতে অসাৱধানতাবশতঃ ভ্ৰমণত যাতে আপুনি অৰ্থ কষ্টত নপৰে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে লাভ কৰা সফলতাত উৎসাহিত হোৱাৰ লগতে আজি আপোনাৰ অভিভাৱককো আপুনি গৰ্ব অনুভৱ কৰাব পাৰিব। নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ আপুনি সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। আজি আপোনাৰ প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰৰ সহযোগিতা দিব লগা হ'ব। আনহাতে আজি অৰ্থ কষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। গৃহত পুত্ৰ-কন্যাৰ বাবে সমাজত আপোনাৰ মান বাঢ়িব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবেও আপোনাৰ খৰচ বাঢ়িব। অৱশ্যে গৃহসুখ অক্ষত থাকিব। ব্যৱসায়ত নতুন সংযোগে আপোনাক আজি আৰ্থিকভাৱে প্ৰতিষ্ঠা লাভ কৰাৰ আশা দিব। কিন্তু এনে নতুন যোজনাত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। আজি উচ্চ স্থান লাভ আৰু ক্ষমতা বৃদ্ধিৰ সংবাদে আপোনাক উৎসাহিত কৰাৰ লগতে আপোনাৰ শত্ৰুকো প্ৰভাৱিত কৰিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি বন্ধুৰ দ্বাৰা সন্মানিত হ'ব। ইয়াৰ লগতে নতুন আৰ্থিক সংযোগত আজি আপোনাৰ সৌভাগ্য প্ৰাপ্ত হ'ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষা গ্ৰহণৰ একাধিক নতুন সংযোগ আজি হাতলৈ আহিব। প্ৰতিযোগিতা আদিত পোৱা সফলতাই আপোনাৰ আজি মনোবল বঢ়াব। প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ সন্তুষ্টি কমিব। আপুনি আশা কৰা ধৰণে পৰিৱেশ আপোনাৰ নিজৰ পক্ষত ৰাখিবলৈ কিছু অপেক্ষা কৰিব লাগিব। গৃহত ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আজি পুত্ৰ কন্যাৰ পৰাও গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়ত উন্নতি অব্যাহত ৰাখিব পাৰিব। আজি কোনো অভাৱী লোকক আপুনি আৰ্থিক সহযোগিতা প্ৰদান কৰিও সন্তুষ্টি লাভ কৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগে আপোনাক উৎসাহ যোগাব। কিন্তু আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে আজি ঘনিষ্ঠ বন্ধুৰ সহযোগিতা ল'ব লাগিব। আনহাতে দৈহিক দুৰ্বলতাই আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল নকৰায় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব।
শিক্ষাৰ্থীয়ে সকলো দিশতে ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। সুনাম অৰ্জনৰ নতুন সংযোগ লাভেও আজি আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। আজি আপুনি কোনো দিশত আপোনাৰ প্ৰিয়জনৰ সহযোগিতা লাভ কৰি উপকৃত হ'ব পাৰিব। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত আপুনি কিছু শ্ৰেষ্ঠতম সময়ো অতিবাহিত কৰিব পাৰিব। এটা অতি উন্নত দিন আজি আপুনি আপোনাৰ হাতত পাব। কোনো আপোন ব্যক্তিৰ পুণ্য কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আপুনি গৃহসুখ বঢ়াব পাৰিব। আনহাতে কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আজি আপোনাক অহেতুক চিন্তাত ৰাখিব। ব্যৱসায়ত আৰ্থিকভাৱে শক্তিশালী হোৱাৰ আজি আপোনাৰ বাবে পূৰ্ণ সম্ভাৱনা আছে, যদিও অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰমেৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। আপোনাৰ আজি সোণালী ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি একাধিক কৰ্মৰ দায়িত্ব পালনত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। আনহাতে কোনো সহকৰ্মীৰ অনুপস্থিতিও আপোনাৰ পৰিশ্ৰম বৃদ্ধিৰ প্ৰধান কাৰণ হ'ব পাৰে। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। অৱশ্যে আপুনি আশা কৰি থকা কোনো শুভ সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। পৰীক্ষা আদিত পোৱা সফলতাই শিক্ষাৰ্থীৰ আত্মবিশ্বাস দুগুণ কৰিব। আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ হ'ব। আনহাতে কোনো বন্ধুক দিয়া বিশ্বাস আজি আপুনি ৰাখিব নোৱাৰি চিন্তিত হ'ব পাৰে। প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপোনাৰ অতিবাহিত হোৱাৰ লগতে আপোনাৰ মতামতসমূহতো আজি প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক এটা অতি উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব। মতৰ পাৰ্থক্য থাকিলেও পাৰিবাৰিক পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, সুখ থাকিব। আনহাতে ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি গৃহত বিশেষ সময়ো দিব নোৱাৰিব। ব্যৱসায়ীয়ে গ্ৰহণ কৰা নতুন আৰ্থিক যোজনা আজি সফল প্ৰমাণিত কৰিব পাৰিব। ইয়াত ধন বিনিয়োগ কৰি আপুনি এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিক আজি আপুনি প্ৰয়োজনীয় সহযোগিতা আগবঢ়াই আপোনালোকৰ পাৰস্পৰিক বন্ধুত্বক পুনৰুদ্ধাৰ কৰিব পাৰিব। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে আজি আপুনি আপোনাৰ জ্যেষ্ঠ বিষয়াৰ পৰাও আপুনি প্ৰশংসিত হ'ব। পৰীক্ষা আদিত পোৱা সফলতাই শিক্ষাৰ্থীৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰি আপুনি আজি আনন্দিত হ'ব পাৰিব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত কোনো গুৰুত্বপূৰ্ণ দিশত যাতে ব্যৰ্থ নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। কোনো বিশেষ দিশত আজি আপুনি ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শত উপকৃত হ'ব পাৰিব। কোনো মাংগলিক কৰ্মত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ প্ৰিয়জনৰ সংগত আপুনি আজি অতিবাহিত কৰি আনন্দিত হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন থাকিব আৰু সহযোগিতাও আপুনি আজি লাভ কৰিব। গৃহ পৰিৱেশত কোনো আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, কিন্তু কোনো সম্পদ ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰাৰ লগতে গৃহসুখো বঢ়াব পাৰিব। ব্যৱসায়ীয়ে অৰ্থ প্ৰবাহত উৎসাহিত হ'ব। কোনো অপ্ৰত্যাশিত উৎসৰ পৰাও আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো পুৰণা সমস্যা সমাধান কৰি আপুনি আজি সন্তুষ্টি লাভ কৰিব পাৰিব। আপুনি আশা কৰি থকা বিশেষ কোনো সংবাদ লাভতো আজি আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। শিক্ষাৰ্থীৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতা থাকিব। কোনো বিশেষ দিশত বন্ধুৰ পৰামৰ্শ গ্ৰহণত যাতে আপুনি ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতিহে আপোনাক সাৱধানতাৰ প্ৰয়োজন। নিবনুৱাৰ দৈহিক দুৰ্বলতা প্ৰচেষ্টাৰ বাটত যাতে বাধা হিচাপে থিয় নহয় তাৰ বাবে যত্নৰ প্ৰয়োজন। বন্ধুৰ সংগত অধিক সময় নষ্ট কৰিও আপুনি আজি গুৰুত্বপূৰ্ণ দিশত ব্যৰ্থ যাতে নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা অতি আৱশ্যক। আজি আপোনাৰ প্ৰিয়জনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব, কিন্তু আন কোনোবাই সামান্য প্ৰচেষ্টাতে
পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আনন্দিত হ'ব পাৰিব। ইয়াত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপুনি অধিক খৰচ কৰিব লগা হ'ব পাৰে। অৱশ্যে গৃহ সুখত প্ৰভাৱ নপৰে। কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ীয়ে কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ আৰ্থিক পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি উপাৰ্জনতো আপোনাৰ সন্তুষ্টি সামান্য কমিব। আপোনাৰ আজি সোণালী ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক কৰাৰ লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।